Hi everyone. Polity চেনেলটিত সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰে আগৰ ভিডিঅ'ত আমি HCF আৰু LCM সম্পৰ্কে আমি ডিসকাস কৰিছিলো। মই ইয়াৰে বেসিক্স খিনি অলৰেডি দি দিছো, আপোনালোকে চাব যদি চোৱা নাই। আজি তাৰে ৰিলেটেড মই কেইটামান কোৱেশ্চন লৈছো, বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইবিলাক কোৱেশ্চন আহি গৈছে অলৰেডি এক্সাম বিলাকত। তো ইয়াৰে প্ৰথম কোৱেশ্চনটো দিছে এনেকে, যদি দুটা সংখ্যাৰ অনুপাত 5:7 আৰু HCF 33 হয় তেন্তে LCM কিমান হ'ব? এই কোৱেশ্চনটো অলৰেডি 2016 আহি গৈছে RRB NTPCত। গতিকে আমাক কি দিছে? আমাক দিছে সংখ্যা দুটাৰ ৰেশিও দিছে। ৰেশিও কিমান দিছে? 5:7। আকৌ HCF দিছে। HCF মানে গসাগু, যেটো হাইয়েষ্ট কমন ফ্যাক্টৰ। কিমান দিছে? 33। যদি আপোনালোকে চোৱা নাই HCF আৰু LCM কেনেকৈ উলিয়ায়, আপোনালোকে প্লেলিষ্টত গৈ চাব। মই বহুত সহজকৈ মানে দেখুৱাই দিছো অলৰেডি। ইয়াতে আমি কি কৰিম এতিয়া? যিগতিকে আমাক HCF দিছে, আমাক যি দুটা ৰেশিও দিছে সংখ্যা দুটা, আমি এই দুটাৰ আমি HCF উলিয়াম। এই দুটাৰ HCF আমি কিমান পাম? যেটো হাইয়েষ্ট কি এনেকুৱা নাম্বাৰ যি দুটাকে ডিভাইড যায়। আমি যদি চাওঁ ইয়াতে 1টো হ'ব ইয়াৰে HCF। একত বাহিৰে বেলেগ এনেকুৱা নাম্বাৰ নাই যেটো নেকি দুটাকে ডিভাইড হয়, হয়নে? গতিকে আমি কি কৰিম এতিয়া? আমি HCF টো পালো, এইটোৰে আমি এইটোক ডিভাইড কৰিম। কৰিলে একেই থাকিব, 33 থাকিব, হয়নে? এতিয়া আমি কি কৰিম? এই 33 ৰে এইটোক আমি মাল্টিপ্লাই কৰিম। মানে 7 * 33 যদি কৰো কিমান পাম? 7 × 3 = 21 1 7 2 7 3 × 21 22 23 মানে 231। নেক্সট এই 231 টোক আমি এই 5 ৰে মাল্টিপ্লাই কৰি দিম। দিলে আমি যেটো এনসারটো পাই যাম। 5 × 5 হয়নে? 5 3 × 15 5 7 1 5 2 10 1 11। মানে আমি যেটো ৰিজাল্ট কিমান পালো? 1155, যেটো অপচন এড দিছে। ধৰিব পাৰিছে না আপোনালোকে? মানে যিগতিকে আমাক HCF দিছে আৰু যিকিটা আমাক ৰেশিও দিছে, আমি সেই ৰেশিওৰো আমি HCF টো উলিয়াই লম। উলিয়াই লৈ ফেলাই আমি যেটো আমাক দিছে সংখ্যা দুটাৰ HCF, হেতুক আমি ডিভাইড কৰি দিম। দি ফেলাই যেটো পাম আমি ৰিজাল্ট, হেতুৰে আমি মাল্টিপ্লাই কৰিম এটাক, তাৰ পিছত নেক্সটটোৰে আমি যেটো ৰিজাল্ট পাম হেতুক মাল্টিপ্লাই কৰি দিম। হয়নে? গতিকে বেছি টান নহয়, চাব আপোনালোকে প্ৰেক্টিস কৰি। মই ইয়াৰে পিছত আকৌ এটা লৈছো এনেকুৱা ধৰণৰ কোৱেশ্চন, 2 নম্বৰ কোৱেশ্চনটো। এইটো অলৰেডি আহি গৈছে। এইটো RRB NTPC 2017 ত আহিছিলে। এইটোত কি দিছে? যদি দুটা সংখ্যাৰ অনুপাত 8:9 আৰু সংখ্যা দুটাৰ HCF 6 হয় তেন্তে LCM কিমান হ'ব? একে সেম। মানে আমাক ৰেশিও দিছে 8:9, আকৌ HCF দিছে কিমান? 6 দিছে। মানে আমি এই সংখ্যা দুটা যিকিটা আমাক ৰেশিও দিছে সেই দুটা আমি HCF লম। কিমান পাম HCF? একেই পাম, হয়নে নহয়? গতিকে আমি এতিয়া কি কৰিম? এটো ডিভাইড কৰি দিলে হল। এক পাইছো কাৰণে আমি যেটো ডিভাইড কৰিম হেতু কিমানে থাকিব, হয়নে? যদি বেলেগ পাও তেতিয়াহলে চেঞ্জ হ'ব। এতিয়া আমি কি কৰিম? আমি এই যেটো পালো এইটোৰে এটোক মাল্টিপ্লাই কৰিম। 6 9 গুণ কিমান? 54, 54। এতিয়া এই 54 টো কি কৰিম? এই 8 ৰে মাল্টিপ্লাই কৰি দিম। দিলে কিমান পাম? 8 4 গুণ 32 2 7 3 8 5 গুণ 40 40 3 43 432। এই যেটো অপচন এড দিছে। ধৰিব পাৰিছে না আপোনালোকে? টান নহয়, সহজ। কিন্তু আপোনালোকক মানে যেনেকে ধৰণৰ দিব পাৰে, মানে ইয়াতে হয়তো LCM উলিয়াব দিছে, কবাত আপোনালোকক HCF উলিয়াব দিব বা LCM দিয়া থাকিব। মই লৈছো ইয়াতে কোৱেশ্চন কেইটা, আপোনালোকে চাব। ভিডিওটো স্কিপ নকৰিব, তেতিয়া আপোনাৰ মানে যিকিটা মানে ধৰণৰ কোৱেশ্চন বিলাক আপুনি গম পাই যাব। এইবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো লাইছো। এইটো আহিছে অলৰেডি। এইটো RRB গ্ৰুপ ডিত আহিছিলে 2018 ত। মানে যিকিটা কোৱেশ্চন লৈছো গোটাকিটা এইবিলাক কোৱেশ্চন অলৰেডি আহি গৈছে। ইয়াতে দিছে যদি দুটা সংখ্যাৰ অনুপাত 5:6 আৰু সংখ্যা দুটাৰ LCM 150 হয় তেন্তে সংখ্যা দুটাৰ যোগফল কিমান হ'ব? আমাক কি দিছে? সংখ্যা দুটাৰ অনুপাত দিছে 5:6। আকৌ আমাক আগতে আমাক LCM আমাক HCF দিছিলে, ইয়াতে আমাক LCM দিছে। LCM কিমান দিছে? 150। যিগতিকে আমাক HCF দিওঁতে আমি সংখ্যা দুটাৰ HCF উলাইছিলো, হয়নে? এতিয়া যিগতিকে LCM দিছে, আমি যি দুটা ৰেশিও দিছে সেই দুটাৰো আমি LCM উলিয়াম। গতিকে এই দুটাৰ LCM আমি কিমান পাম উলিয়ালে? 5 6 গুণ 30 পাম, হয়নে? এতিয়া আমি কি কৰিম? যেটো সংখ্যা দুটাৰ LCM আছে হেতুক আমি এই ৰেশিওৰ LCM ৰে আমি ডিভাইড কৰি দিম, হয়নে? দিলে কিমান পাম? 150ক 30 ৰে কাটিলে 5 বাৰ পাম, হয়নে? এতিয়া আমি কি কৰিম? দুটা সংখ্যাৰ আমাক যোগফল উলিয়াব দিছে। আমি এইটোকো মাল্টিপ্লাই কৰিব পাৰো, 5 6 গুণ 30 প্লাস এগেইন এইটোকো আমি মাল্টিপ্লাই কৰিব পাৰো, 5 5 গুণ 25। এই দুটা যদি প্লাস কৰি দিও আমাৰ এনসারটো ওলাই যাব। মানে 30 25 55। অৰেলস আমি আৰু এটা কাম কৰিব পাৰো, এনেকে এটা এটাকে নকৰি ফেলাই, মানে যিগতিকে আমাক যোগফল উলিয়াব দিছে, হয়নে? আমি দুটা ৰেশিও যোগ কৰি দিব পাৰো। 6 5 11
নেক্সট এই 11টোৰ লগত আমি 5টোৰে মাল্টিপ্লাই কৰি দিব পাৰোঁ 11 5 গুণ 55 এনসাৰ সেইটোৱে ওলাব লাগিব হয়নে গতিকে আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে গতিকে আমি এবাৰ ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছোঁ এটো দিছে এনেকে যদি দুটা সংখ্যাৰ এলসিএম 78 আৰু সংখ্যা দুটাৰ অনুপাত 2:3 হয় তেন্তে সংখ্যা দুটাৰ যোগফল কিমান হ'ব একে ধৰণৰ কোৱেশ্চন আমাক অনুপাত দিছে 2:3 আকৌ এলসিএম দিছে কিমান 78 গতিকে আমি ইয়াৰে এলসিএম কেনেকৈ উলিয়াম আমি এলসিএম কিমান পাম 2 আৰু 3 2 3 গুণ 6 পাম আপোনালোকে চাব যদি এলসিএম এইচসিএফ কেনেকৈ উলিয়ায় মই দিছো অলৰেডি আগৰ ভিডিঅত আপোনালোকে চাই ল'ব এতিয়া আমি কি কৰিম এই যেটো আমি এলসিএম পালো এই এলসিএম তোৰে মানে ৰেশিওৰ এলসিএম তোৰে আমাক সংখ্যা দুটা জি এলসিএম দিছে এটোক আমি ডিভাইড কৰি দিম দিলে কিমান পাম 6 ৰে কিমান পা যাব 6 গুণ 6 হয়নে 18 6 3 গুণ 18 মানে 13 13 6 গুণ 78 আমাক এটা যোগফল উলিয়াব দিছে কি কৰিম আমি 2 3 5 এটোত আমি প্লাস কৰি দিম 2 3 5 5 * 13 মানে 13 5 গুণ কিমান 65 এই যেটো অপচন বি দিছে বেছি দাম নহয় একদম ইজি এইবিলাক কিন্তু মানে প্ৰেক্টিস কিয় কৰিব কৈছো যাতে আপোনালোকৰ এক্সাম চলি থকা টাইমত যাতে বেছি মানে টাইম কনজিউম নহয় অতি সহজতে যাতে আনসাৰটো কম সময়ৰ ভিতৰত ওলাই যায় সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো লাইছো ইয়াতে দিছে যদি তিনিটা সংখ্যাৰ অনুপাত 2:3:6 হয় মানে অনুপাতটো দিছে আৰু সংখ্যা কেইটাৰ এইচসিএফ দিছে আমাক 45 তেন্তে সংখ্যা কেইটাৰ আমাক যোগফল উলিয়াব দিছে এটা আমাক তিনিটা সংখ্যা দিছে আৰু অনুপাতটো কিমান দিছে 2:3:6 আকৌ আমাক এইচসিএফ দিছে কিমান 45 হয়নে এতিয়া আমি এটা কি কৰিব লাগিব আমি ইয়াৰে এইচসিএফ উলিয়াব লাগিব ইয়াৰে এইচসিএফ আমি কিমান পাম মানে হাইয়েস্ট মানে এনেকুৱা কমন কি নাম্বাৰ আছে যে তিনিটাকে ডিভাইড হয় 1 একত বাইরে তো বেলেগ সংখ্যা নহয় কাৰণ 2 এৰে ডিভাইড 6 যাব 3 না যায় গতিকে একটোৱে মানে হাইয়েস্ট নাম্বাৰ গতিকে একে আমি এটোৰে এটো ডিভাইড কৰি দিলে কিমান পাম 45 এ পাম হয়নে নহয় এতিয়া আমাক কি কৈছে সংখ্যা কেইটাৰ যোগফল উলিয়াব দিছে যোগফল আমি কেনেকৈ উলিয়াম আমি এই তিনিটা যোগ কৰি দিম মানে কিমান 6 3 9 9 2 11 হয়নে নহয় এতিয়া 11 ৰ লগত আমি 45 টো মাল্টিপ্লাই কৰি দিম হয়নে দিলে যেটো পাম আমি হেতু আনসার ইয়াতে ওলাই যাব মানে 11 45ক যদি আমি 11 ৰে মাল্টিপ্লাই কৰো কিমান পাম 1 5 গুণ 5 1 4 গুণ 4 1 5 গুণ 5 1 4 গুণ 4 5 5 4 9 10 4 495 যেটো অপচন বি দিছে হয়নে বেছি টান নহয় এইবিলাক আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰে লাস্ট কোৱেশ্চনটো লাইছো ইয়াতে দিছে যদি দুটা সংখ্যাৰ এইচসিএফ 9 আৰু সংখ্যা দুটাৰ অনুপাত দিছে 7:5 তেন্তে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান আমাক উলিয়াব দিছে মানে মই গোটেইকেইটা ধৰণৰ কোৱেশ্চন লৈছো যাতে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ মিছ নহয় সো আমাক এইটো দিছে দুটা সংখ্যাৰ এইচসিএফ দিছে আৰু অনুপাতটো দিছে 7:5 অনুপাত দিছে 7:5 আৰু সংখ্যা দুটাৰ এইচসিএফ দিছে কিমান 9 গতিকে আমি যি দুটা ৰেশিও দিছে ৰেশিও দুটাৰ আমি এইচসিএফ উলিয়াম কিমান পাম 1 7 আৰু 5 ৰ মানে হাইয়েস্ট কমন ফ্যাক্টৰ হয় 1 হয় গতিকে 1 টোৰে ডিভাইড কৰি দিলে কিমান পাম 9 এ পাম গতিকে আমাক এতিয়া কি উলিয়াব দিছে আমাক দিছে পাৰ্থক্য উলিয়াব গতিকে আমি ৰেশিওৰ যেনেকৈ আমি যোগফল দুটা কৰি যোগফল উলিয়াব দিলে দুটা ৰেশিও আমি যোগ কৰো যি গতিকে পাৰ্থক্য উলিয়াব দিছে গতিকে দুটাৰে পাৰ্থক্য উলিয়ালে কিমান 7 পৰা 5 গলে কিমান 2 গতিকে 2 এতিয়া 2 টোৰ লগত আমি কি কৰিম এই 9 টো আমি মাল্টিপ্লাই কৰি দিম 9 দুগুণ কিমান 18 এই যেটো অপচন সি দিছে আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে গোটেইখিনি আপোনালোকে চাব এইবিলাক কোৱেশ্চন অলৰেডি আহি গৈছে তাৰ মানে আৰআৰবিত ম্যাক্সিমাম আহি গৈছে তো সেইকাৰণে মই লৈছিলো আজি এইকেইটা কোৱেশ্চন যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আৰু যদি এক্সামত আহে কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে কিন্তু সো আপোনালোকে প্ৰেক্টিস কৰিব যাতে কম সময়ৰ ভিতৰত আপোনালোকৰ আনসাৰ বিলাক ওলাই বেছি মানে টাইম কনজিউম নহয় সো যদি আপোনালোকে আজি ফাৰ্স্ট টাইম চাই আছে আকৌ যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যেটো বেল আইকন আছে তো অল কৰি ৰাখিব আকৌ লাইক কৰি দিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই